DBK EMRI গ্ৰীণ হেল্থ সাৰ্ভিস নামৰ প্ৰতিষ্ঠানটোৱে কিদৰে শ্ৰম আইনক ভেঙুচালি কৰি নিজৰ ব্যক্তিগত মুনাফা উদ্দেশ্যে কৰ্মচাৰীসকলক হাৰাশাস্তি কৰি আহিছে এই সম্পৰ্কত বহু পত্ৰ আপোনাৰ কাৰ্যালয়ত প্ৰেৰণ কৰা হৈছিল। কিছু বিষয় লৈ দ্বিপাক্ষিক আলোচনাও হৈছিল আৰু আলোচনাৰ পাছত উক্ত বৈঠকৰ এখন কাৰ্য বিৱৰণীও প্ৰকাশ কৰিছিল। কিন্তু অতি ৰহস্যজনকভাৱে সেই কাৰ্য বিৱৰণীত উল্লেখিত বিষয়সমূহ নামানি তেওঁলোকে নিজস্ব মইমতেলেৰে কৰ্মচাৰীসকলৰ বিপক্ষে কাম কৰা থকাহে পৰিলক্ষিত হৈছে। ইয়াৰ পিছত পুনৰ যোৱা 30/6/2025 ইংৰাজী তাৰিখে আপোনালোকৰ মধ্যস্থতাত এখন দ্বিপাক্ষিক আলোচনা হৈছিল, কিন্তু তাৰ কাৰ্য বিৱৰণী আজি পৰ্যন্ত আমি লাভ নকৰাটো আমি দুখ প্ৰকাশ কৰাৰ লগতে আশ্চৰ্য হৈছোঁ। এই সকলো বিষয় লৈ আপোনালোকলৈ যদিও প্ৰশ্ন কৰাৰ দৃষ্টতা আমাৰ নাই, তথাপিও প্ৰায় 3000 শ্ৰমিকৰ স্বাৰ্থত কেইটামান প্ৰশ্ন উত্থাপন কৰিবলৈ বাধ্য হ'লোঁ আৰু সেইখনিৰ তাৎক্ষণিক উত্তৰ পাম বুলি আশা কৰিলোঁ। প্ৰশ্ন নম্বৰ 1, ছাৰ, EMRI গ্ৰীণ হেল্থ প্ৰতিষ্ঠানটোৰ মুখ্য বিষয়া সঞ্জয় ঝা ডাঙৰীয়াক আপোনালোকৰ তৰফৰ পৰা পত্ৰযোগে আলোচনাৰ্থে নিমন্ত্ৰণ কৰাৰ পাছতো এখনো বৈঠকত তেওঁ উপস্থিত নহ'ল। এই ক্ষেত্ৰত আপোনাৰ কাৰ্যালয়ৰ পৰা তেওঁৰ বা প্ৰতিষ্ঠানটোৰ ওপৰত যথোচিত ব্যৱস্থা গ্ৰহণ কৰাটো আমি আশা কৰিছিলোঁ। তেওঁৰ সলনি আলোচনাত উপস্থিত থকা বিষয়াসকলে সম্পূৰ্ণ সিদ্ধান্ত দিব পৰা কৰ্তৃত্ব তেওঁলোকৰ হাতত নাছিল। এই বিষয়টো অৱহেলিত হোৱা গোটেই আলোচনাখন অৰ্থহীন হৈ পৰিছিল। এই ক্ষেত্ৰত গৃহীত ব্যৱস্থা কিয় লোৱা নহ'ল? ছাৰ, আপোনালৈ আমাৰ 2 নম্বৰ প্ৰশ্ন, সন্থাৰ এজন প্ৰটেক্টেড ৱৰ্কমেনক নীতি বহিৰ্ভূতভাৱে জিজ্ঞাসা আৰু আক্ৰোশ চৰিতাৰ্থ কৰিবলৈ বৰখাস্ত কৰাটো আগৰ আলোচনাবোৰত সন্থাই প্ৰতিপন্ন কৰিছিল। এই বিষয়ত কৰ্তৃপক্ষক তেওঁ ঘূৰাই ল'বলৈ মৌখিক নিৰ্দেশনাও দিয়া হৈছিল যদিও লিখিতভাৱে কিয় নাহিল বা তেওঁ কিয় আজিলৈকে ন্যায় নাপালে, এই প্ৰশ্ন আমাৰ আপোনাৰ ওচৰত আজি থাকিব। প্ৰশ্ন নম্বৰ 3, কৰ্মচাৰীৰ বোনাছ প্ৰতিষ্ঠানটোৱে দিব লাগিব বুলি সেই আলোচনাতে কোৱাৰ পাছতো সেই বিষয়টো কিয় কাৰ্য বিৱৰণীত উল্লেখ কৰা নহ'ল বা আজিলৈকে আমি কিয় বোনাছ নাপালোঁ, এই প্ৰশ্ন আজি আমি আপোনালোকৰ ওচৰত উত্থাপন কৰিছোঁ। মহোদয়, বৰ্তমান সময়ত প্ৰতিষ্ঠানটোৱে তেওঁলোকে অলাভজনক সন্থা আৰু ছটিয়াল আইনৰ অধীনত পঞ্জীয়নকৃত এটা সন্থা আৰু সেইবাবে তেওঁলোকে এই বোনাছ আইনৰ অধীনত নপৰে বুলি ৰাজহুৱাভাৱে বিবৃতি দিছে। প্ৰশ্ন হ'ল, যদি তেওঁলোক অলাভজনক সন্থা হয়